নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাস 8ৰ অনুশীলনী 2.1ৰ কোৱেশ্চন নম্বৰ 3 থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগৰ ক্লাছত আমি কোৱেশ্চন নম্বৰ 2 লৈকে সমাধান কৰি আহিছো। লগতে এই অধ্যায়ৰ লগত জড়িত যিখিনি কনসেপ্ট গুটেখিনি ধুনিয়াকৈ আলোচনা কৰি আহিছো। তোমালোকে যদি সেই ভিডিঅ'টি চোৱা নাই সেই ভিডিঅ'টি আগত চাই লবা, তেতিয়াহলে আজিৰ ভিডিঅ'টি ভালদৰে বুজি পাবা। আগৰ ক্লাছটো ডেসক্ৰিপচনত লিংক দিয়া থাকিব, সেই লিংকত গৈ চাব পাৰিবা। ইয়াত চোৱা কি বুলি কৈছে, তলৰ সমীকৰণবোৰ সমাধান কৰা। তলত যিবিলাক সমীকৰণ দিয়া আছে এইবিলাক কি কৰিব লাগে, সমাধান কৰিব লাগে। আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা, মানে প্ৰমাণ কৰি দেখুৱাব লাগে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড। সো ইয়াত কোৱেশ্চন কেইটা আছে, টোটাল কোৱেশ্চন আছে 16টা। এই 16টা কোৱেশ্চন আমি আজিৰ ক্লাছত আলোচনা কৰিম। এক নম্বৰটো চোৱা, x/3 - x - 1/2 = 1। এই সমীকৰণটো আমি সমাধান কৰিব লাগে, লগতে প্ৰমাণ কৰি দেখুৱাব লাগে। চোৱা ইয়াত এটা ভগ্নাংশ আছে, ইয়াত এটা ভগ্নাংশ আছে। তো ইয়াৰ হৰল কেনেকৈ কৰিবা, মানে কি কৰিব লাগে, আমি মাইনাস কৰিব লাগে। তো কেনেকৈ কৰিবা, সো ইমপ্লাইজ এই ক্ষেত্ৰত আমি কি কৰিব লাগে, তলৰ হৰকেইটাৰ লসাগু ল'ব লাগে। 3 আৰু 2 ৰ লসাগু 6। তাৰ পিছত আমি কি কৰিব লাগে, চাব লাগে এই তলৰটো দি এইটো কিমান বাৰ যাব। 3 দি 6ক কিমান বাৰ যাব, হৰণ কৰিলে 2 বাৰ যাব। যিমান পাবা হেতুৰ লগত ওপৰটো কি কৰিব লাগে, পূৰণ কৰিব লাগে। 2 * x 2x। তাৰ পিছত কি আছে, মাইনাস, মাইনাস থাকিলে মাইনাস, প্লাস থাকিলে প্লাস। ঠিক একেদৰে এই 2 দি 6ত কিমান বাৰ যাব, হৰণ কৰিলে 3 বাৰ যাব। সেই 3 ৰে ওপৰটো কি কৰি দিয়া, পূৰণ কৰি দিয়া। তো 3 পূৰণ x - 1 ইকুৱেল 1। ইমপ্লাইজ কি আছে, 2x। এবাৰ চোৱা -3 হোল ইনটু x - 1 আছে। তো -3 ৰে এবাৰ x কো কৰিব লাগিব, -3 ৰে এবাৰ -1 কো ইনটু কৰিব লাগিব। কেনে কৰিবা, চোৱা -3 ইনটু x - 3x। তো -3 ইনটু -1, -3 ইনটু -1। পূৰণৰ ক্ষেত্ৰত মাইনাসে মাইনাসে কি হৈ যায়, প্লাস চিন হৈ যায়। 3 × 1 = 3, গতিকে -3 ইনটু -1 +3। তো ইকুৱেল এই 6টো চোৱা, ইয়াত কি আছে, সমান চিনৰ বাওফালে হৰণ আছে, সোঁফালে গ'লে কি হৈ যাব, পূৰণ হৈ যাব, 1 × 6। তো ইমপ্লাইজ এটা চোৱা 2x - 3x কিমান হ'ব, -x। 3টাৰ পৰা 2টা গ'ল, এটা x। এটা চোৱা 2 আৰু 3 ভিতৰত কোনটো ডাঙৰ, 3 ডাঙৰ। ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে, সেইকাৰণে মাইনাস চিনটো ইয়াত বহিছে। তো ইকুৱেল 6 × 1 6, প্লাস 3 আছে, সোঁফালে গ'লে কি হ'ব, -3। তো ইমপ্লাইজ -x ইকুৱেল 6 - 3 কিমান হ'ব, 3। তো এতিয়া চোৱা আমাক লাগে xৰ মান, মাইনাসটো উঠাব লাগে। তো মাইনাসটো উঠাবলৈ হ'লে সমান চিনৰ দুইফালে মাইনাসেৰে পূৰণ কৰি দিয়া। তো মাইনাস ইনটু মাইনাস প্লাস হৈ গ'ল, +x ইকুৱেল -3। তো xৰ মান কি পাইছা, -3। এবাৰ প্ৰমাণ কৰি দেখুৱা, প্ৰুফ বা প্ৰমাণ। এটা চোৱা এই যিটো সমীকৰণ, এই সমীকৰণটোৰ বাও পক্ষত xৰ মান বহুৱালে ৰাইট হ্যান্ড সাইডে আমি 1 পাও নে নাই। লেফট হ্যান্ড সাইড মানে কি, বাও পক্ষ। চোৱা কি আছে, x/3 - x - 1/2। তো xৰ মান বহুৱাই দিয়া, xৰ মান কি পাইছা, -3, -3/3 মাইনাস xৰ মান কি পাইছা, -3 - 1/2। তো ইমপ্লাইজ এই 3 দি 3ত কেইবাৰ যাব, একবাৰ যাব। মাইনাস এটা আছে, -1 মাইনাস, এটা ওপৰত লক্ষ্য কৰা, -3 - 1। মাইনাসে মাইনাসে কি হয়, প্লাস হয়, চিনটো মাইনাস থাকে। 3 × 1 = 4/2। তো ইকুৱেল -1। এবাৰ লক্ষ্য কৰা 2 দি 4ত 2 বাৰ যাব। তো মাইনাস, মাইনাস এটা আছে, -2 ৰৈ গ'ল। তো -1, মাইনাসে মাইনাসে প্লাস 2। এটা 2ৰ পৰা 1 গ'ল, 1। ৰাইট হ্যান্ড সাইডে আমি কি পাব লাগে, 1 পাব লাগে, 1 পাই গৈছো। তো এইটো হৈ গ'ল আমাৰ কি, ৰাইট হ্যান্ড সাইড। তো এনেকৈ লিখি দিয়া, যিহেতু লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড, মানে xৰ মান বাও পক্ষত বহুৱাৰ লগে লগে আমি ৰাইট হ্যান্ড সাইডটো পাইছো, ইকুৱেল পাইছো। তো এতেকে x ইকুৱেল -3 কি হ'ব, আমাৰ প্ৰদত্ত, মানে দিয়া থকা প্ৰদত্ত সমীকৰণটোৰ সমাধান। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। 2 নম্বৰটো চোৱা, n/6 - 2/3 = n/3 + 5/6। তো এই ক্ষেত্ৰত কিদৰে সমাধান কৰিবা, এই ক্ষেত্ৰত আমি কি কৰিব লাগে, চোৱা আমাৰ যিটো চলক আছে n থকা পদখিনি একেলগে লিখি লোৱা। n/6, এই n/3টো সোঁফালে কিহত আছে, প্লাছত আছে, বাওফালে আহিলে কি হ'ব, মাইনাছত। n/6
3 তো ইকুৱেল সোঁফালে কি আছে 5/6 প্লাছত আছে এটা সব বাওঁফালে কি আছে -2/3 এটো সোঁফালে নিলে কি হ'ব +2/3 তো এবাৰ চোৱা 6 আৰু 3 লখাগু 6 হয় তো যেহেতু 6 একে আছে তো উপৰটো একে ৰাখিবা ঠিক আছে একে থাকিলে একে ৰাখিবা মাইনাস 3 দি 7 কিবা যাব দুইবাৰ 2 * n 2n তো ইকুৱেল এফালে চোৱা 6 আৰু 3 লখাগু 6 এবাৰ চোৱা ওপৰত কি আছে 5 এ থাকিব প্লাস 3 দি 7 দুইবাৰ যাব 2 দুগুণ 4 তো এবাৰ লক্ষ্য কৰিবা এটা কথা যদি হে সমান চিনৰ দুইফালে হৰকেটা যদি একে থাকে 6 আছে হৰকেটা যদি একে থাকে উঠাই দিবা ঠিক আছে উঠাই দিলে কি হ'ব ওপৰত কি আছে n - 2n তো n - 2n হৰকেটা আমি উঠাই দিলো তো হুফালে কি আছে 5 + 4 implies সোয়া n - 2n দুটা n ৰ পৰা এটা n গল কেটা থাকিব এটা থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে -2 বহিব -n = 5 + 4 9 তো implies এই -2 উঠাব লাগিব গতিকে মাইনাসেৰে সমান চিনৰ দুইফালে পূৰণ কৰি দিয়া -n = -9 তো মাইনাস কি হৈ যাব প্লাস হৈ যাব +n = -9 n ৰ মান কি পাইছা -9 এবাৰ কি কৰিব লাগিব আমি প্ৰমাণ কৰিব লাগিব প্ৰুফ বা প্ৰমাণ তো লেফট হ্যান্ড সাইডত কি আছে সোয়া n/6 - 2/3 তো ইকুৱেল n ৰ মান কি পাইছা -9/6 - 2/3 তো ইকুৱেল সোয়া 6 আৰু 3 লখাগু 6 ইয়াত কি আছে -9 মাইনাস 3 দি 7 দুইবাৰ যাব 2 দুগুণ 4 তো ইকুৱেল কি পাইছা -9 - 4 -13/6 তো লেফট হ্যান্ড সাইডত এটো পাইছা রাইট হ্যান্ড সাইডত কি পোৱা চোৱাচোন রাইট হ্যান্ড সাইডত আছে কি n/3 মানে সমান চিনৰ সোঁফালে কি আছে n/3 প্লাস 5/6 তো ইকুৱেল n ৰ মান -9/3 প্লাস 5/6 এবাৰ 3 আৰু 6 লখাগু 6 3 দি 7 দুইবাৰ যাব 2 9 গুণ 18 -18 প্লাস কি আছে 5 এটা সোয়া 18 ৰ পৰা 5 গল 13 ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে মাইনাস চিনটো বহিব /6 তো লেফট হ্যান্ড সাইডতো আমি -13/6 পাইছো রাইট হ্যান্ড সাইডতো আমি -13/6 পাইছো তো এনেকে লিখা যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড এতেকে n = -9 টো কি হ'ব প্ৰদত্ত মানে দিয়া থকা প্ৰদত্ত সমীকৰণটোৰ সমাধান হৈ গল 3 নম্বৰটো সোয়া 2x + 7 - 6x/5 = 10 - 5x/2 এই ক্ষেত্ৰত তোমালোকে ইয়াত লক্ষ্য কৰিছা ইয়াত তিনিটা আছে ইয়াত দুটা আছে তোমালোকে টান বুলি নাভাবিবা প্ৰথমতে কি কৰিবা চলক থকা পদবিলাক একেলগে লিখি লোৱা তো implies কি আছে 2x - 6x/5 বাওফালৰখিনি আগতে লিখিবা এটা সোঁফালে কি আছে চলক থকা পদ -5x/2 বাওফালে লৈ আহা প্লাস 5x/2 ইকুৱেল সোঁফালে কি আছে 10 চলক নথকা পদখিনি একেলগে লিখা +7 আছে সোঁফালে গলে -7 হৈ গল ঠিক আছে এইখিনি বুজি পাইছা এবাৰ আমি সৰল কৰিব লাগে সোয়া implies এটা সোয়া লখাগু কি হ'ব ইয়াত তলত একো নাই মানে 1 1 5 2 ইয়াত লখাগু কি হ'ব 5 দুগুণ 10 তো এটোটো ডাইৰেক্ট পূৰণ হ'ব 2 দুগুণ 20 20x মাইনাস 5 দি 10 দুইবাৰ যায় 2 6 গুণ 12 12x প্লাস 2 দি 10 5 বাৰ যাব 5 5 গুণ 25x ইকুৱেল 10 পৰা 7 গল 3 তো implies এবাৰ সোয়া প্লাস খিনি আগতে কৰিব লাগে সোয়া 20 ৰ আগত প্লাস চিন আছে 25 ৰ আগত প্লাস চিন আছে 20 + 25 কিমান হ'ব 45 45x - 12x = 3 10টো বাওফালে হৰণ হৈ আছে সোঁফালে গলে পূৰণ হ'ব তো implies 45 ৰ পৰা 12 গল কিমান 33x = 3 * 10 30 তো implies আমাক লাগে কি x ৰ মান লাগে তো x = কিমান হ'ব এফালে আছে 30 33 টো পূৰণ আছে সোঁফালে গলে হৰণ হৈ গল এটা কিবা ক্যান্সেল গৈছে না চোৱাচোন তো implies x = 3 দি 30 ত কিমান বাৰ যাব 10 বাৰ 3 দি 33 ত 11 বাৰ যাব তেতিয়া হলে x ৰ মান কি পাইছা 10/11
এতিয়া xৰ মানটো 10/11 হয়নে তুমি প্ৰমাণ কৰি চোৱা আমাক প্ৰমাণ কৰিব দিছে তো আমি এতিয়া প্ৰমাণ কৰি চাম প্ৰুফ লেফট হ্যান্ড সাইডত কি আছে 2x plus 7 minus 6x by 5 6x by 5 তো equal 2 into x xৰ মান কি পাইছা 10/11 plus 7 minus 6 into 10/11 by 5 তো equal 2 into 10 20/11 plus 7 तो minus 6 into 10 60 60/11 by কি আছে 5 20/11 plus 7 minus এবাৰ এইখিনি লক্ষ্য কৰা এইখিনি অলপ টান লাগিছে নেকি টান নহয় ইজি আছে এই 5ৰ তলত একো নাই মানে 1 এটা আছে বুলি ভাবা ঠিক আছে এতিয়া চোৱা ওপৰখিনি একে ৰাখা 60/11 এবাৰ সব 5/1 এটো কি হৈ আছে হৰণ হৈ আছে তলত আছে মানে কি হৰণৰ পৰা তুমি পূৰণ কৰি দিয়া পূৰণ কৰিলে কি হয় উল্টা হৈ যায় তো 1 যাব ওপৰত 5 আহিব তলত যেহেতু পূৰণ চিন কটাকটি গৈ আছে পাছেদি 60 কিমান বাৰ যাব 12 বাৰ যাব তো ইমপ্লাইজ 20/11 plus 7 minus ইয়াত কি ৰৈ গল 12/11 তো ইমপ্লাইজ 7 ৰ তলত একো নাই মানে 1 এটা আছে তেতিয়ালে লখাগু কি হ'ব 11 1 11 লখাগু হ'ব 11 তো 11 থাকিলে ইয়াত যিখিনি থাকে একে থাকে 20 plus 7 into 11 77 minus ইয়াত 12 একে থাকিব তো ইমপ্লাইজ সোয়া তলত কি আছে 11 20 plus 77 কি হ'ব ইয়াত হ'ব আমাৰ 97 minus 12 এতিয়া 97 ৰ পৰা 12 গল কিমান থাকিব তলত হৈ গল আমাৰ 11 হাতৰ পৰা 2 গল 5 9 পৰা 1 গল 8 85/11 গতিকে আমি লেফট হ্যান্ড সাইডত কি পালো লেফট হ্যান্ড সাইডত ইয়াৰ মানটো পাইছো আমি 85/11 এতিয়া আমি ৰাইট হ্যান্ড সাইডত কৰি চাম কি ওলাই মান সো ৰাইট হ্যান্ড সাইডত কি আছিল আমাৰ 10 minus 5x by কি আছিল 2 তো এবাৰ x ৰ মানটো বহুৱাচোন 10 minus 5 into x x ৰ মান কি 10/11 by 2 তো ইকুৱেল 10 minus 5 into 10 50/11 by 2 এই 2 ৰ তলত একো নাই মানে 1 এটা আছে তো এবাৰ কৰা সৰল 10 minus 50/11 into 1 যাব ওপৰত 2 আহিব তলত 2 দি 50 কিমান বাৰ যাব 25 বাৰ যাব তো কি পাইছে ইয়াত 10 minus 25/11 তো ইকুৱেল লখাও কি হ'ব 11 into 10 110 minus 25 তো ইকুৱেল 110 পৰা 25 গলে কিমান থাকিব 85/11 এটা সো আমি লেফট হ্যান্ড সাইডত কিমান পাইছিলো লেফট হ্যান্ড সাইডত আমি 85/11 পাইছিলো আৰু ৰাইট হ্যান্ড সাইডত আমি কি পাইছো 85/11 যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড এতেকে x ইকুৱেল 10/11 প্ৰদত্ত সমীকৰণটোৰ সমাধান হৈ গল ঠিক আছে তোমালোকে সলিউশনটো আকৌ এবাৰ চাই লোৱা প্ৰথমৰ পৰা তোমালোকে যদি লিখা হোৱা নাই ভিডিওটি ৰখাই লিখি লবা ঠিক আছে চাৰি নম্বৰটো চোৱা 2y/5 minus 3/2 equal y/2 plus 1 এই ক্ষেত্ৰটো আমি আগৰ দৰে কৰিম 2y/5 সো y/2 বাওফালে লৈ আহা minus y/2 সোফালে কি আছে 1 minus 3/2 সোফালে লৈ যোৱা plus 3/2 তো ইমপ্লাইজ এবাৰ লখাও কি হ'ব 2 আৰু 5 লখাও 10 5 দি 10 দুই বাৰ যাব 2 2 গুণ 4 4y minus 2 দি 10 5 বাৰ যাব 5 into y 5y equal ইয়াত লখাও কি হ'ব 2 2 into 1 2 plus 3
তো ইমপ্লাইজ চোৱা তলত হৈ গ'ল 10 চোৱা 4y minus 5y 5টাৰ পৰা 4টা গ'ল এটা থাকিব y ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে মাইনাছ চিনটো বহিব তো ইকুৱেল 2 plus 3 5/2 এটা চোৱা এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম এনেকুৱা ক্ষেত্ৰত আমি বজ্ৰ পূৰণ কৰিম চোৱা y into 2 মাইনাছ আছে মাইনাছ 2y ইকুৱেল 10 into 5 কিমান হ'ব 50 তো আমাক লাগে y ৰ মান -2 এফালে লৈ আহা 50/-2 তো ইমপ্লাইজ y ইকুৱেল কি পাইছা মাইনাছ চিন এটা আছে -2 থাকিব 2 দি 50ত 25 বাৰ যাব তো y ৰ মান কি পাইছা -25 এবাৰ প্ৰমাণ কৰা লিখা প্ৰমাণ প্ৰুফ লেফট হ্যান্ড সাইডত কি আছে আমাৰ 2y/5 - 3/2 তো ইকুৱেল 2 into y ৰ মান কিমান -25 -25/5 -3/2 তো ইকুৱেল সো 2 25 গুণ 50 মাইনাস এটা আছে /5 -3/2 5 দি 50 কিমান বাৰ যাব 10 বাৰ যাব -10 -3/2 তেতিয়াহ'লে ইয়াত লসাগু কিমান হ'ব 2 হ'ব 2 into 10 20 -20 -3 এটা চোৱা মাইনাছ মাইনাছে প্লাছ চিনটো মাইনাছ থাকে 20 আৰু 3 কিমান হ'ব 23/2 লেফট হ্যান্ড সাইডত কি পাইছা 23/2 -23/2 এবাৰ আমি ৰাইট হ্যান্ড সাইড কৰিম লিখা রাইট হ্যান্ড সাইড কি আছে y/2 + 1 তো y ৰ মানটো কিমান পাইছিলা -25 -25/2 + 1 তেতিয়াহ'লে চোৱা লসাগু হৈ যাব 2 ইয়াত কিমান আছে -25 + 2 into 1 2 25 ৰ পৰা 2 গ'ল 23 ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে মাইনাছটো বহিব /2 যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড এতেকে কি আছিল আমাৰ y ইকুৱেল -25 প্ৰদত্ত মানে দিয়া থকা প্ৰদত্ত সমীকৰণটোৰ সমাধান পাঁচ নম্বৰটো চোৱা x/7 + x - 4/3 = 2 এই ক্ষেত্ৰত সমাধান কৰিবলৈ ইজি হ'ব চোৱা x থকা পদখিনি বাওঁফালে আছে x নথকা পদ সোঁফালে আছে তেতিয়াহ'লে চোৱা ইমপ্লাইজ এই 7 আৰু 3 লসাগু কিমান হ'ব 7 আৰু 3 লসাগু 21 3 7 গুণ 21 তো 7 দি 21ক 3 বাৰ যাব 3 into x 3x প্লাছ 3 দি 21ক 7 বাৰ যাব 7 হোল into x - 4 equal 2 তো implies কি আছে 3x plus 7 into x 7x minus 7 into 4 28 equal 2 এবাৰ চোৱা 21 টো বাওঁফালে হৰণ আছে সোঁফালে গ'লে পূৰণ হৈ যাব 21 তো implies 3x plus 7x কি হ'ব 10x equal চোৱা 2 into 21 42 minus 28 টো মাইনাছত আছে সোঁফালে গ'লে প্লাছত হ'ব 28 তো ইমপ্লাইজ x ইকুৱেল চোৱা 42 আৰু 28 কিমান হ'ব 50 70 হৈ যাব 70 আৰু এই 10 x ৰ লগত পূৰণ আছিলে সোঁফালে গ'লে কি হৈ গ'ল হৰণ হৈ গ'ল 70 ৰ লগত তেতিয়াহ'লে x ইকুৱেল 10 দি 70 কিমান বাৰ যাব 7 বাৰ যাব তো x ৰ মান কি পাইছা 7 এবাৰ প্ৰমাণ কৰি চোৱা প্ৰুফ তো আমি লেফট হ্যান্ড সাইড ললো লেফট হ্যান্ড সাইড ইকুৱেল কি আছে x/7 plus x minus 4/3 তো আমি লেফট হ্যান্ড সাইডত x ৰ মান বহুৱাই ৰাইট হ্যান্ড সাইডত কি পাব লাগে 2 পাব লাগে কৰি চোৱা x ৰ মান কি আছে 7/7 প্লাছ x ৰ মান আছে 7 minus 4/3 তো এইটো 7 7 কেনসেল গ'ল কিমান থাকিব 1 প্লাছ 7 minus 4 কিমান হ'ব 3/3 তো 1 প্লাছ 3 3 কেনসেল গ'ল 1 1 plus 1 2 আমি রাইট হ্যান্ড সাইডে কি পাব লাগে 2 হৈ গ'ল এটো হৈ গ'ল আমাৰ রাইট হ্যান্ড সাইড তো যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড তো এতেকে x ইকুৱেল 7 এ কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান
হৈ গ'ল। ছয় নম্বৰটো চোৱা 2x + 3x + 1 + 4x + 2 / 3 = 13 আছে। তো এইটো সমাধান কৰা। চোৱা ইমপ্লাইজ কি আছে 2x + 3x + 1 + 4x + 2 যেহেতু প্লাছ চিন আছে তো আমি ব্ৰেকেটটো উঠাব পাৰোঁ। ঠিক আছে, চোৱা মনত ৰাখিবা যদি ইয়াত মাইনাছ চিন থাকিলে হয় ব্ৰেকেটটো উঠালে ব্ৰেকেটৰ ভিতৰত থকা চিনবিলাক চেঞ্জ হৈ যায়। মাইনাছ থাকিলে এইটো কি হ'ব মাইনাছ চিন হৈ গ'লে হয়, যেহেতু প্লাছ আছে তো একে থাকিব। তো ইকুৱেল সোঁফালে কি আছে 13, এই 3টো হৰণ আছে সোঁফালে গ'লে কি হ'ব পূৰণ। তো ইমপ্লাইজ এবাৰ এক্স কেইটা আছে 2x 3x 5x 5x + 4x 9x + 1 + 2 3 = 3 × 13 39। তো ইমপ্লাইজ 9x = 39। এই 3টো চোৱা প্লাছত আছে সোঁফালে গ'লে মাইনাছত। তো ইমপ্লাইজ 9x = 39 - 3 36। তো ইমপ্লাইজ x = 36/9। তো ইমপ্লাইজ x = কি পাইছা 9 দি 36ত 4 বাৰ যাব 4 9 × 36। তো এইবাৰ প্ৰমাণ কৰি চোৱা, লিখা প্ৰুফ লেফট হেণ্ড সাইড। লেফট হেণ্ড সাইডত কি আছে আমাৰ 2x + 3x + 1 + 4x + 2 / 3 ইকুৱেল এবাৰ এক্সৰ মানবিলাক বহোৱা 2 × x ৰ মান 4 + 3 × x ৰ মান 4 + 1 + 4 × x ৰ মান 4 + 2 / 3। তো ইকুৱেল এবাৰ প্ৰথমতে পূৰণখিনি কৰা 2 4 × 8 যোগ 3 4 × 12 যোগ কি আছে 1 যোগ 4 4 × 16 যোগ 2। তো ওপৰখিনি প্লাছ কৰা, তলত হৈ গ'ল 3, ওপৰত কিমান হ'ব 8 + 12 20 20 + 1 21 21 + 16 কিমান হৈ আছে 37 37 + 2 কিমান হ'ব 39। এবাৰ 3 দি 39 কিমান বাৰ যাব 13 বাৰ যাব, গতিকে ইয়াত ভ্যালু কিমান পাইছা 13। এবাৰ চোৱা এক্সৰ মান 4 বহোৱাৰ পিছত আমি সোঁফালে কিমান পাব লাগে 13 পাব লাগে। তো আমি কি পাইছোঁ 13 পাইছোঁ, তো ৰাইট হেণ্ড সাইড হৈ গ'ল। তো ইকুৱেল ৰাইট হেণ্ড সাইড। তো বাকীখিনি লিখি দিয়া, যেহেতু লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড এতেকে x = 4 প্ৰদত্ত মানে দিয়া থকা প্ৰদত্ত সমীকৰণটোৰ সমাধান। হৈ গ'ল। 7 নম্বৰটো চোৱা x - 3/2 - x - 1/5 = 2x - 3/5। তো এই ক্ষেত্ৰত চোৱা ইমপ্লাইজ x - 3/2 এইটো এনেকৈ ৰাখিলোঁ, সোঁফালে কি আছে 2x - 3/5। এই -x - 1/5 এইটো সোঁফালে লৈ যোৱা প্লাছ হৈ যাব, মাইনাছ আছিলে প্লাছ হৈ গ'ল x - 1/5। আমি কি কৰিছোঁ চোৱা আমাৰ যিকেইটা হৰ এই হৰকেইটা আমি একে একে থকাখিনি একেলগে লিখি লৈছোঁ। তো ইমপ্লাইজ x - 3/2 ইকুৱেল, তো ইয়াত লসাগু ল'বলৈ সহজ হ'ব। এতিয়া 5 আৰু 5 ৰ লসাগু 5। তো ওপৰখিনি একে ৰাখা 2x - 3 + x - 1। তো ইমপ্লাইজ x - 3/2 আছে, সোঁফালে কি হ'ব এবাৰ 2x + x কি হ'ব 3x। চ' -3 - 1 -4/5। তো এনেকুৱা থাকিলে কি কৰিব লাগে বজ্ৰ গুণন কৰিব লাগে, শিকি আহিছা। চোৱা 5 এই 5 দি ওপৰখিনি কৰা x - 3 ইকুৱেল এই 2 দি এইখিনি কৰা 2 3x - 4। এবাৰতো পাৰিবাই 5 × x 5x মাইনাছ 5 × 3 15 ইকুৱেল 2 × 3 6x মাইনাছ 2 × 4 8। তো এইবাৰ x টকাখিনি একেলগে লিখি লোৱা 5x 6x টো প্লাছত আছে বাওঁফালে আনিলে কি হ'ব মাইনাছ 6x ইকুৱেল -8 -15 টো সোঁফালে গ'লে কি হ'ব +15 ইমপ্লাইজ 5x - 6x - x ইকুৱেল
15 minus 8 7 তো ইমপ্লাইজ আমাক লাগে x এর মান দুই ফালে মাইনাসেৰে পূৰণ কৰা -x - 7 তো মাইনাস মাইনাস প্লাস হৈ গল x ইকুয়াল -7 x এর ভ্যালু কি পাইছা -7 এবাৰ আমি লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড কৰি চাম লেফট হ্যান্ড সাইড ইকুয়াল কি আছে x - 3/2 minus x - 1/5 তো এবাৰ x এর মান বহুৱা x এর মান কি আছিল -7 তো -7 - 3/2 minus x এর মান কি -7 -7 - 1/5 তো ইকুয়াল সো -7 - 3 কি হ'ব -10/2 minus -7 - 1 -8/5 তো ইকুয়াল 2 দি 10 কিমান বাৰ যাব 5 বাৰ যাব তো মাইনাস এটা আছে এবাৰ সো মাইনাস মাইনাস এটো কি হৈছে পূৰণ পূৰণ হলে কি হ'ব প্লাস হৈ যাব 8/5 তো ইকুয়াল লসাগু হৈ গল আমাৰ 5 5 5 গুণ 25 মাইনাস আছে -25 প্লাস 8 তো 5 25 ৰ পৰা 8 গল কিমান থাকিব 25 ৰ পৰা 8 গলে থাকিব আমাৰ 17 -17 তো লেফট হ্যান্ড সাইডত আমি কি পাইছো এখিনিৰ মান পাইছো আমি -17/5 এটা রাইট হ্যান্ড সাইডত কৰিছো যে রাইট হ্যান্ড সাইড ইকুয়াল কি আছে 2x - 3/5 তো ইকুয়াল 2 into x x এর মান কি -7 -3 কি আছে 5 তো ইকুয়াল -7 into 2 -14 -3/5 এটা সব -14 -3 কি হ'ব -17 -7 আছে প্লাস ইনটু মাইনাস থাকে 14 আৰু 3 17/5 যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড তো এতেকে x ইকুয়াল -7 কি হ'ব প্রদত্ত সমীকরণটোৰ সমাধান হৈ গল তোমালোকে ভিডিওটি ৰখাই লৈ লিখি লোৱা 8 নম্বৰটো চোৱা 0.25 হোল ইনটু 5x - 4 ইকুয়াল 0.05 হোল ইনটু 10x - 5 তো এটো কেনে কৰিবা প্ৰথমতে আমি কি কৰিম এই ব্ৰেকেটটো উঠাম ব্ৰেকেটটো উঠাবলৈ আমি কি কৰিব লাগিব 0.25 দি এবাৰ এটুক পূৰণ কৰিব লাগিব এবাৰ এটুকু পূৰণ কৰিব লাগিব ঠিক একেদৰে ইয়াতো কৰা চোৱা 0.25 into 5 কৰিলে কি পাই আছা 1.25 into x minus 0.25 into 4 কৰিলে কি পোৱা 1 equal 0.05 into 10 কিমান হ'ব 0.5 হৈ যাব 0.5x minus 0.05 into 5 কি হ'ব 0.25 হ'ব তো ইমপ্লাইজ এবাৰ x টকাখিনি একেলগে লিখা 1.25x এবাৰ সো 0.5x এটো বাওফালে লৈ আহা মাইনাস 0.5x ইকুয়াল মাইনাস 0.25 আছে আৰু -1 টো হুফালে গলে কি হ'ব +1 তো ইমপ্লাইজ 1.25x minus 0.5x সো 1.25x আৰু কি আছে 0.5 এটো 0 দিব পাৰা 50x পয়েন্টৰ পিছফালে 0 যিমান দিব পাৰা ইচ্ছা ঠিক আছে এতিয়া এটো তো x থাকিব সোয়া মাইনাস কৰা 5 ৰ পৰা 0 গল 5 থাকিব 2 ৰ পৰা 5 না যায় 1 ধাৰ কৰা 12 12 ৰ পৰা 5 গল 7 1 ধাৰ কৰিছিল 0 হৈ গল 0.75x 0.75x ইকুয়াল এটা সোয়া 1 ৰ পৰা যদি এখিনি বিয়োগ কৰা কিমান হ'ব সো 1.00 দিলুৱা 0.25 বিয়োগ কৰা 1 ধাৰ কৰা 10 ৰ পৰা 5 গল 5 1 ধাৰ কৰিছিল 9 9 ৰ পৰা 2 গল 7 1 ধাৰ কৰিছিল এটো কিমান হৈ যাব 0 হৈ যাব তো 0.75 আমাক লাগে কি আমাক লাগে x ৰ মান তো x টো ৰাখি দিয়া এফালে কি আছে 0.75 আছে এই 0.75 টো x ৰ লগত পূৰণ আছিল এফালে গলে কি হৈ গল হৰণ হৈ গল তো ইমপ্লাইজ x ইকুয়াল কি পেলাই এবাৰ এটো কিমান বাৰ যাব একবাৰ যাব তো x ৰ মান কি পাইছা 1 এবাৰ লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড কৰা তো লেফট হ্যান্ড সাইড ইকুয়াল কি আছে 0.25 হোল ইনটু 5 into x minus 4
তো ইকুৱেল 0.25 হোল ইনটু 5 ইনটু x xৰ মান কি 1 minus 4 তো ইকুৱেল 0.25 হোল ইনটু 5 ইনটু 1 5 minus 4 তো সো 0.25 ইনটু 5 minus 1 কৰিলে ও 5 minus 4 কৰিলে 1 তো 1 ইনটু এখিনি কৰিলে কিমান হ'ব 0.25 হ'ব ঠিক আছে লেফট হ্যান্ড সাইডত পাই গৈছা এখিনি এবাৰ কৰা রাইট হ্যান্ড সাইডত কি আছে 0.05 হোল ইনটু 10 ইনটু কি আছে x 10x minus 5 তো এবাৰ x ৰ মান বহোৱা তো ইকুৱেল 0.05 হোল ইনটু 10 ইনটু x ৰ মান 1 minus 5 তো 0.05 হোল ইনটু সো 10 ইনটু 1 10 10 minus 5 কৰিলে কি হৈ আছে 5 এটা 0.05 ইনটু 5 কৰিলে হৈ আছে আমাৰ 0.25 তো ইয়াৰ পৰা কি দেখা পাইছা যে লেফট হ্যান্ড সাইডৰ মান আৰু ৰাইট হ্যান্ড সাইডৰ মান ইকুৱেল যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড এতেকে x ইকুৱেল 1 কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান ন নম্বৰটো চোৱা 0.5y plus 5y by 6 equal 21 plus 0.75y তো এইটো এনেকৈ কৰিব পাৰা চোৱা 0.5y আছে 0 পইণ্টটো যদি উঠাও কি হ'ব 5 by কি আহিব পইণ্টৰ ঠাইত তলত 1 আহিব পইণ্টৰ পিছফালে এটা অংক আছে এটা শূন্য আহিব y 5y by 10 plus 5y by কি আছে 6 equal 21 plus এই ক্ষেত্ৰটো আমি এনেকৈ কৰিব পাৰোঁ 75y by পইণ্টৰ ঠাইত 1 আহিব পইণ্টৰ পিছফালে দুটা অংক আছে দুটা শূন্য 5 দি 10 দুইবাৰ যাব সো 75 ক 25 দি কিমান বাৰ যাব তিনিবাৰ যাব এইটোক চাৰিবাৰ যাব তো ইমপ্লাইজ কি পাইছা y by 2 plus 5y by 6 equal 21 plus 3y by 4 তো ইমপ্লাইজ এবাৰ এক কাম কৰোঁ আমি y থকাখিনি একেলগে লিখি লওঁ সো y থকা কি আছে y by 2 plus 5y by 6 এবাৰ সো 3y by 4 আছে এটো বাওফালে লৈ আহা প্লাস আছিলে মাইনাস 3y by 4 equal 21 তো ইমপ্লাইজ এবাৰ সো লখাগু লোৱা 264 264 লখাগু কিমান 12 2 দি 12 6 বাৰ যাব 6 into y 6y plus 6 দি 12 দুইবাৰ যাব 2 into 5 10y minus 4 দি 12 তিনিবাৰ যাব 3 3 গুণ 9y equal 21 তো ইমপ্লাইজ সোয়া প্লাস খিনি আগতে কৰা 6y plus 10y কিমান হ'ব 16y minus 9y equal এফালে কি আছে 21 এই 12 টু কি আছে হৰণ হুফালে গলে কি হ'ব পূৰণ 12 তো ইমপ্লাইজ 16y minus 9y কিমান হ'ব 7y equal কি আছে 21 into 12 এটো এনেকৈ ৰাখা তো ইমপ্লাইজ আমাক লাগে y এর মান y equal সো 21 into 12 আছে ইয়াৰ লগত কি হ'ব 7 টু হৰণ হৈ যাব পূৰণ আসলে হৰণ হৈ গল তো সো 7 এদি 21 কিমান বাৰ গৈ আছে তিনিবাৰ গৈ আছে তেতিয়া হলে y এর মানটো ইজিলি পাই গৈছা কিমান পাইছা y equal 3 বাৰ গুণ 36 লিখা প্রুফ বা প্রমাণ লেফট হ্যান্ড সাইডত কি আছে আমাৰ 0.5y plus 5y by 6 equal 0.5 into y মান 36 plus 5 into y মান 36 by 6 6 দি 36 6 বাৰ যাব তেতিয়া হলে সোয়া 0.5 into 36 0.5 মানে কি আধা তো আধা into 36 36 এর আধা কিমান হ'ব 18 হ'ব 18 plus 5 6 গুণ 30 তেতিয়া হলে 30 plus 18 কিমান হ'ব 48 লেফট হ্যান্ড সাইডৰ মান পাই গৈছা এবাৰ ৰাইট হ্যান্ড সাইডৰ মান উলিওৱা রাইট হ্যান্ড সাইড ইকুৱেল কি আছে 21 plus 0.75y তো ইকুৱেল 21 plus 0.75 into y y এর মান কিমান
y মানটো কি পাইছা 36 তো ইকুৱেল 21 প্লাস 0.75 ইনটু 36 কৰিলে আমি পাই আছো 27 তো 27 প্লাস 21 কি হ'ব 48 হ'ব 48 তো এনেকৈ লিখি দিয়া যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড তো এতেকে কি আছিল y ইকুৱেল 36 প্ৰদত্ত সমীকৰণটোৰ সমাধান সমীকৰণ টুৰ সমাধান 10 নম্বৰটো চোৱা 10x + 7/4x = 2 তো এটো ইজি আছে কি আছে 10x + 7 4x টো কি আছিল হৰণ হুফালে গলে কি হৈ যাব পূৰণ হৈ যাব পূৰণ কৰি দিয়া 2 * 4x তো ইমপ্লাইজ 10x + 7 = 2 * 4 8x তো ইমপ্লাইজ 10x 8x টো প্লাসত আছে বাওফালে আনিলে -8x মানে আমি কি কৰিছো x থকাখিনি একেলগে লিখি লৈছো 7 টো প্লাসত আছে হুফালে গলে মাইনাসত -7 তো ইমপ্লাইজ 10x - 8x 2x equal -7 তো ইমপ্লাইজ x এর মান কি পাইছা -7 দুইটো পূরণ আসলে হরণ হৈ গল -7/2 লিখা প্রুফ বা প্রমাণ লেফট হ্যান্ড সাইড তো আমার লেফট হ্যান্ড সাইডত কি আছে 10x + 7/4x তো এবার x এর মান বহুয়া সো 10 into x এর মান কি আছে -7/2 plus 7/4 into x এর মান -7/2 এবার ইয়াত যেহেতু পূরণ চিহ্ন আছে এই 2 দি 10 যাব কিমান বার 5 বার যাব ইয়াতো একেদৰে 2 দি 4 2 বার যাব তেতিয়া হলে কি ৰৈ যাব সোৱা 5 7 গুণ 35 -35 প্লাস কি আছে 7 তলত কি ৰৈ গল 2 * 7 14 মাইনাস এটা আছে তেতিয়া হলে সোৱা -14 -35 plus 7 কি হবো -28 তো মাইনাস মাইনাস ক্যান্সেল গল 14 দি 28 কিমান বার যাব 2 বার যাব তো কিমান পাইছা 2 আৰু আমাৰ ৰাইট হ্যান্ড সাইডত কিমান আছে 2 আছে পাই গৈছা তো এইটোই হ'ব আমাৰ ৰাইট হ্যান্ড সাইড তো এনেকৈ লিখি দিয়া যে যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড এতেকে x ইকুৱেল -7/2 কি হ'ব আমাৰ প্রদত্ত সমীকরণটোৰ সমাধান হৈ গল 11 নম্বৰটো চোৱা x - 9/x - 4 = 2/3 তো এইটো কেনেকৈ কৰিবা এইটো আমি দেখা পাইছো বজ্ৰ পূৰণ পদ্ধতিত কৰিব লাগিব তেতিয়া হলে বজ্ৰ পূৰণ কৰি দিয়া 3 * x - 9 3 whole into x minus 9 হুফালে কৰা 2 whole into x minus 4 তো implies 3 into x 3x minus 3 into 9 27 equal 2 into x 2x minus 2 into 4 8 এবার x থকাখিনি একেলগে লিখা 3x 2x টো ইফালে লিখি হ'ব -2x equal -8 -27 টো হুফালে গলে +27 তো implies 3x এর পৰা 2x গল এটা x থাকিব তো ইকুৱেল 27 এর পৰা 8 গল কিমান থাকিব 19 তো x এর মান কি পাইছা 19 এবার x এর মানটো তুমি বাওফালে বহুৱাই দিয়া হুফালটো পোৱা নেকি চোৱা লিখা প্রুফ লেফট হ্যান্ড সাইডত কি আছে x - 9/x - 4 তো x এর মান বহুৱা x এর মান কি 19 19 - 9/x - 4 আছে না তো 19 minus 4 তো ইকুৱেল 19 minus 9 কৰিলে কি হৈ আছে আমাৰ 10 19 minus 4 কৰিলে হ'ব আমাৰ 15 তো 5 দি কটা গৈ আছে 5 দি 10ত 2 বাৰ যাব 5 দি 15ত 3 বাৰ যাব কি পাইছা 2/3 তো এইটো হৈ গল আমাৰ ৰাইট হ্যান্ড সাইড তো লিখা যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড এতেকে x = 19 কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান
12 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে 2y minus 3/2y equal minus 1/8 তো এই ক্ষেত্ৰতো আমি কি কৰিম বজ্ৰ পূৰণ কৰিম চোৱা তো 8 whole into 2y minus 3 equal ইয়াত কি আছে -1 আছে -1 whole into 2y तो implies 8 into 2 16y minus 8 into 3 24 equal -1 into 2y minus 2y तो implies y थकाखिनि एकेलगे लिखा 16y minus 2y तो एफाले आनिले कि हबो plus 2y 24 तो एफाले गले कि हबो plus हो जाबो एबार सोआ 16y plus 2y 18y equal 24 तो implies y equal 18 to কি আছিল পূৰণ হুফালে গলে কি হ'ব হৰণ কটাউৰি গৈ আছে না 6 4 গুণ 24 6 3 গুণ 18 তো y এর মান আমি কি পালো y এর মান আমি পালো 4/3 এবাৰ আমি প্ৰমাণ কৰিব লাগিব সো লিখা প্ৰমাণ বা প্রুফ লেফট হ্যান্ড সাইড কি আছে 2y - 3/2y তো ইকুয়াল 2 into y y এর মান কিমান 4/3 minus 3 by 2 into y y এর মান 4/3 equal 2 into 4 8/3 minus এত কি আছে 3 by 2 into 4 8 by কি আছে 3 এটা তোমালোকে ভাবিবা যে এটো কটাকটি যাব না যায় কিয় কাৰণ ইয়াত মাইনাস চিন আছে নহয় পূৰণ চিন থাকিলে কটাকটি গলে হয় এটা সোয়া ইয়াত 3 তলত একো না মানে কি 1 এটা আছে 1 আৰু 3 লখাবো 3 8 minus 3 into 3 9 by 8/3 equal 8 minus 9 কি হ'ব -1/3 by 8/3 তো ইয়াৰ পিছৰ খালি এফালে কৰি আছো তোমালোকে ইয়াত তলে তলে লিখিবা ঠিক আছে তো এবাৰ সোয়া এটো কি হৈছে হৰণ হৈ আছে হৰণৰ পৰা যদি আমি পূৰণ কৰো কি হ'ব -1/3 পূৰণ 8/3 আছিল 3 টু গল ওপৰত 8 আহিব তলত হৰণৰ পৰা পূৰণ কৰিলে কি হৈ যায় উলটা হৈ যায় গতিকে ইয়াত আমাৰ কি হ'ব 3 3 কটা গল তেতিয়ালে আমাৰ কি ৰৈ যাব -1/8 তো আমাৰ ৰাইট হ্যান্ড সাইডে কি দেখাব লাগে -1/8 এটো হৈ গল আমাৰ রাইট হ্যান্ড সাইড যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড এটাকে y ইকুয়াল 4/3 প্রদত্ত সমীকরণটোৰ সমাধান 13 নম্বৰ সোয়া ইয়াত কি বুলি কৈছে p/2p + 6 = 3/8 এই ক্ষেত্ৰটো আমি বজ্ৰ পূৰণে কৰিম ঠিক আছে তো ইমপ্লাইজ বজ্ৰ পূৰণ কৰি কি হ'ব 8 * p 8p = 3 * এখিনি কৰিলে কি হ'ব 3 হোল ইনটু 2p + 6 তো ইমপ্লাইজ 8p = 3 * 2 6p + 3 * 6 18 তো ইমপ্লাইজ 8p p খিনি আমি একেলগে লিখিম 8p 6p to কি আছে প্লাসত বাওফালে আইলে মাইনাসত 6p equal 18 তো implies 8p minus 6p কি হ'ব 2p equal কি আছে 18 এটা p লগত দুইটো কি আছে পূৰণ হুফালে গলে কি হ'ব হৰণ 18/2 তো implies p equal 2 দি 18 কিমান বাৰ যাব 9 বাৰ যাব তো p এর মান কি পাইছা 9 এবাৰ p এর মানটো আমি লেফট হ্যান্ড সাইডত বহুৱাই চাম লিখা প্ৰমাণ left hand side কি আছে আমাৰ p/2p + 6 তো ইকুয়াল p এর মান কি 9 2 into p এর মান 9 + 6 তো ইকুয়াল 9/2 into 9 18 + 6 তো ইকুয়াল ওপৰত থাকিলে আমাৰ 9 18 + 6 কি হ'ব 24 কিবা ক্যান্সেল হৈ আছে না 3 দি 9 3 বাৰ যাব 3 দি 24 8 বাৰ যাব কি পাই আছে 3/8 এটো হ'ব আমাৰ রাইট হ্যান্ড সাইড এটা লিখি দিয়া যেহেতু লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড তো এটাকে p = 9 কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান
এবাৰ 14 নম্বৰটো চোৱা এই ক্ষেত্ৰতো আমি বজ্ৰ পূৰণে কৰিম চোৱা ইজি আছে 3 ৰে কৰা 5x + 2 কৰা তাৰপিছত 2 দি এইটো লগত ইনটু কৰা 6x - 2 চোৱা 3 * 5 15x + 3 * 2 6 equal 2 * 6 12x - 2 * 2 4 তো এবাৰ x টকাখিনি একেলগে লিখা 15x এই 12x টো প্লাসত আছে বাওফালে আহিলে মাইনাস 12x equal -4 6 to এফালে আনিলে কি হ'ব -6 তো ইমপ্লাইজ 15x - 12x কি হ'ব 3x equal কিমান হ'ব ইয়াত -10 হ'ব তো x equal কি পাইছা -10/3 3 টো পূৰণ আছিল হৰণ হৈ গল তো x ৰ মান পাইছা এবাৰ প্ৰমাণ কৰি দেখুৱা লিখা প্ৰুফ লেফট হ্যান্ড সাইড আমাৰ কি আছে 5x + 2/6x - 2 তো ইকুৱেল 5 into x ৰ মান কি পাইছা -10/3 plus 2/6 into x ৰ মান কি পাইছা -10/3 - 2 এই 3 দি 6 কেইবাৰ গৈ আছে দুইবাৰ গৈ আছে ইকুৱেল 5 × 2 = 50 -50/3 plus 2 by so 2 × 2 = 20 মাইনাস এটা আছে -2 এই 2 তলত একো না মানে 1 এটা আছে তেতিয়াহলে 1 আৰু 3 লখাবো 3 -50 plus 3 × 2 6 by -20 - 2 -22 এটো সো -50 plus 6 কিমান হ'ব -44/3 by -22 তো ইয়াৰ পিছৰ খালি এফালে কৰিছো তোমালোকে তলে তলে লিখি যাবা সো এই 22 তলত একো নাই মানে 1 এটা আছে তো হৰণৰ পৰা যদি পূৰণ কৰিবা ইকুৱেল -44/3 পূৰণ হৰণৰ পৰা পূৰণ কৰিলে কি হয় উল্টা হৈ যায় 1 2 যাব ওপৰত -22 আহিব তলত -22 দি -44 ক দুইবাৰ যাব মাইনাস তো কটাই গল তেতিয়াহলে আমাৰ কি ৰৈ গল 2/3 তো আমি ৰাইট হ্যান্ড সাইডে কি দেখাব লাগে ৰাইট হ্যান্ড সাইডে দেখাব লাগে 2/3 হৈ গল তো এইটো হ'ব আমাৰ রাইট হ্যান্ড সাইড তো তোমালোকে এনেকৈ লিখি দিয়া যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড তো এতেকে x ইকুৱেল -10/3 কি হ'ব আমাৰ প্ৰদত্ত সমীকৰণটোৰ সমাধান 15 নম্বৰ চোৱা 3 whole into 2 plus x minus 5 whole into 2x minus 3 by 5 minus 3x equal 9 এই ক্ষেত্ৰত কেনে কৰিবা চোৱা 2 into 3 6 plus 3 into x 3x minus 5 into 2 10x minus minus plus হৈ যাব 5 into 3 15 by 5 minus 3x equal 9 implies x টকাখিনি একেলগে কৰা 3x minus 10x কি হ'ব -7x 6 plus 15 কিমান হ'ব 21 by 5 minus 3x equal 9 তো implies -7x plus 21 equal so 9 to কি হৈ যাব ইয়াৰ লগত পূৰণ হ'ব তো ইয়াত লৈ যোৱা 5 minus 3x 5 minus 3x to হৰণ আছিল 9 ৰ লগত পূৰণ হৈ গল তো implies -7x plus 21 equal 5 × 9 = 45 minus 3 × 9 = 27 x তো implies -7x 27x to মাইনাসত আছে বাওফালে আনিলে কি হ'ব প্লাসত 27x equal 45 21 to প্লাসত আছে হুফালে গলে মাইনাসত তো implies 27 ৰ পৰা 7 গল কি হ'ব 20x equal 45 ৰ পৰা 21 গল কিমান হ'ব 24 তো implies x equal 24 22 কি আছে পূৰণ এফালে আনিলে কি হ'ব হৰণ 4 দি 20 5 বাৰ যাব 4 দি এটো কেইবাৰ যাব 6 বাৰ যাব গতিকে আমি x ৰ মান কি পালো 6/5 x ৰ মান আমি পালো 6/5 তো এবাৰ প্ৰমাণটো কৰা লিখা প্ৰমাণ বা প্ৰুফ লেফট হ্যান্ড সাইড
বাওপক্ষত কি আছে আমাৰ 3 হোল ইনটু 2 প্লাস x মাইনাস 5 হোল ইনটু 2x মাইনাস 3 বাই কি আছে 5 মাইনাস 3x এবাৰ আমি x ৰ মান বহুৱাই হোফালে কি পাব লাগে 9 পাব লাগে এবাৰ সোৱা 3 হোল ইনটু 2 প্লাস x x ৰ মান কিমান আছে 6 বাই 5 মাইনাস 5 হোল ইনটু 2 ইনটু x ৰ মান কি আছে 6 বাই 5 মাইনাস 3 বাই 5 মাইনাস 3 ইনটু x x ৰ মান 6 বাই 5 3 হোল ইনটু সোৱা ইয়াত লখাও কিমান হ'ব 5 5 দুগুণ 10 প্লাস 6 মাইনাস কি আছে 5 হোল ইনটু 2 6 গুণ 12 বাই কি আছে 5 মাইনাস 3 বাই 5 মাইনাস 3 6 গুণ 18 বাই 5 3 ইনটু 10 প্লাস 6 কিমান হ'ব 16 বাই 5 মাইনাস 5 হোল ইনটু লখাও কিমান হ'ব 5 12 মাইনাস 5 3 গুণ 15 তো ইকুৱেল ইয়াত লখাও কিমান হ'ব 5 5 5 গুণ 25 বিয়োগ 18 তো এনেকৈ কৰি যোৱা 3 16 গুণ 48 বাই 5 মাইনাস কি আছে 5 ইনটু সোৱা 12 মাইনাস 15 কৰিলে কি হৈছে আমাৰ -3 বাই 5 বাই 25 মাইনাস 18 কৰিলে আমাৰ হৈ আছে 7 বাই 5 তো ইয়াত আমি দেখা পাইছো 5 5 তলৰ পৰা কেনসেল গ'ল এটা কি ৰৈ গ'ল সোৱা 48 বাই 5 তো মাইনাস মাইনাস কি হ'ব প্লাস 3 ৰৈ গ'ল ঠিক আছে ইকুৱেল তলত কি আছে আমাৰ 7 বাই 5 এটা সব 3 তলত একো না মানে 1 এটা আছে তেতিয়া হলে এই 5 আৰু 1 ৰ লখাগু 5 এত কি আছে 48 প্লাস 5 ইনটু 3 15 ইকুৱেল তলত কি আছে 7 বাই 5 তেতিয়া হলে সব 48 প্লাস 15 কিমান হ'ব 63 বাই 5 বাই কি আছে 7 বাই 5 আৰু আমাৰ ইকুৱেল চিনটো আছে ইয়াত এটা ইয়াৰ পিছৰ খালি এফালে কৰিছো তোমালোকে তলে তলে লিখি যাবা দেই এবাৰ সোৱাইটো কি হৈ আছে হৰণ হৈ আছে হৰণৰ পৰা যদি আমি পূৰণ কৰো উলটা হৈ যায় ইকুৱেল 63 বাই 5 পূৰণ কৰি দিয়া উলটা হ'ব 5 টো যাব ওপৰত 7 আহিব তলত তো ইয়াত 5 5 কেনসেল 7 দি এটো কিমান যাব 7 9 গুণ 63 9 তো কি পাইছা 9 আমি ৰাইট হ্যান্ড সাইডে কি পাব লাগে ৰাইট হ্যান্ড সাইডে পাব লাগে আমি 9 পাব লাগে তো 9 পাইছো তো এইটোই হ'ব আমাৰ ৰাইট হ্যান্ড সাইড তো লিখা যেহেতু লেফট হ্যান্ড সাইড ইকুৱেল রাইট হ্যান্ড সাইড তো এতেকে কি আছিল আমাৰ x ইকুৱেল মান কিমান পাইছা x ৰ মান 6 বাই 5 তো x ইকুৱেল 6 বাই 5 আমাৰ কি হ'ব প্ৰদত্ত সমীকৰণটোৰ সমাধান হৈ গ'ল তোমালোকে সলিউশনটো প্ৰথমৰ পৰা এবাৰ চাই লোৱা ষোল্ল নম্বৰটো চোৱা 0.4b - 2 বাই 1.5b + 15 ইকুৱেল 2/3 তো এই ক্ষেত্ৰত আমি কি কৰিম বজ্ৰ পূৰণে কৰিম সো ইমপ্লাইজ 3 দি আমি 0.4b - 2 ইয়াক পূৰণ কৰিম ইকুৱেল 2 হোল ইনটু 1.5b + 15 তো ইমপ্লাইজ সো 3 ইনটু 0.4 কৰিলে আমি পাই আছো 3 4 গুণ 12 পইণ্টটো ইয়াত হ'ব 1.2b minus 3 2 গুণ 6 তো ইকুৱেল 1.5 into 2 2 into 15 30 হয় পইণ্টটো ইয়াত হ'ব ঠিক আছে 3.0b plus 2 into 15 30 তো ইমপ্লাইজ b থকাখিনি একেলগে লিখা সোৱা 1.2b 3.0b
3.0 মানে কি 3 3b2 এফালে লৈ আহা -3b তো ইকুৱেল কি আছে 30 -6 আছিলে এফালে গ'লে কি হ'ব +6 ইমপ্লাইজ 1.2b - 3b তো 3 ৰ পৰা 1.2 গ'লে কিমান থাকে 1.8 থাকে ডাঙৰটোৰ আগত মাইনাছ চিন আছে মাইনাছটো বহিব b ইকুৱেল 30 + 6 কিমান হৈ আছে আমাৰ 36 তো ইমপ্লাইজ আমাক লাগে b ৰ মান তো b টো ৰাখি দিয়া বাকিখিনি এইফালে পঠিয়াই দিয়া -1.8 টো পূৰণ আছিল হৰণ হৈ গ'ল -1.8 তো ইমপ্লাইজ b ইকুৱেল চোৱা ওপৰত কি আছে 36 আমি যদি এনেকৈ লিখোঁ -18 লিখোঁ পইণ্টটো উঠাই দিলোঁ পইণ্টটো উঠালে কি হ'ব ওপৰত পইণ্টৰ ঠাইত 1 যাব পইণ্টৰ পিছফালে এটা অংক আছে এটা শূন্য ঠিক আছে সো 18 দি 36 দুইবাৰ যাব তো ইমপ্লাইজ b ইকুৱেল আমি কি পাইছোঁ মাইনাছ এটা আছে নহয় এটা মাইনাছ থাকিলে বহিব 2 × 2 = 20 তো b ৰ মান আমি কি পাইছোঁ -20 এবাৰ আমি প্ৰমাণ কৰি দেখুৱাম লিখা প্ৰুফ লেফট হেণ্ড সাইডত আমাৰ কি আছে 0.4b - 2 by 1.5b + 15 ইয়াত আমি b ৰ মানটো বহোৱাৰ পিছত ৰাইট হেণ্ড সাইডে কি পাব লাগে 2/3 পাব লাগে তো b ৰ মান বহাই দিয়া তো ইকুৱেল 0.4 * b b ৰ মান -20 আছে -2 by 1.5 * b b ৰ মান -20 + 15 0.4 * 20 কৰিলে কি হৈ আছে আমাৰ 8 হ'ব 8.0 তো মাইনাছ এটা আছে মাইনাছটো বহোৱা -2 তো 1.5 * 20 কৰিলে আমাৰ হৈ আছে কিমান 30.0 মাইনাছ এটা আছে তো +15 এতিয়া লক্ষ্য কৰা -8.0 মানে -8 লাষ্টত 0.0 টো নিলিখিলেও হ'ব ঠিক আছে -8 - 2 কি হ'ব -10 -30 + 15 30ৰ পৰা 15 গ'ল 15 থাকিব ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন আছে মাইনাছটো বহিব তো এইবাৰ কটাকটি গৈ আছে নে মাইনাছ গ'ল তলৰ পৰা কটা 5 দি 10 দুইবাৰ যাব 5 দি 15 তিনিবাৰ যাব তো আমি কি পাইছোঁ 2/3 আমাৰ ৰাইট হেণ্ড সাইডে কি আছে 2/3 আছে তো এইটো হৈ গ'ল আমাৰ ৰাইট হেণ্ড সাইড ঠিক আছে এনেকৈ লিখি দিয়া যে যিহেতু লেফট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড তো এতেকে b ইকুৱেল -20 b ইকুৱেল -20 টো কি হ'ব প্ৰদত্ত সমীকৰণটোৰ সমাধান তো এইটো আছিলে আমাৰ কোৱেশ্চন নম্বৰ 3 লাষ্টৰ কোৱেশ্চনটো আজিৰ ভিডিঅ'টি আমি ইয়াতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টি চাই ভাল লাগিছে ভিডিঅ'টিত লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু অহা ক্লাছত আমি অনুশীলনী 2.2 থকা প্ৰশ্নবোৰ সমাধান কৰিম গতিকে ভিডিঅ'টি যিমান পাৰে সিমানে শ্বেয়াৰ কৰি দিয়া